নমস্কাৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত নচলিব, অসমত চলিব মিয়াৰ দাদাগিৰি। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়াত ব্যৰ্থ হৈছে হিমন্ত চৰকাৰ। প্ৰাণৰ শিল্পী জুবিন দাক ন্যায় দিয়াত ব্যৰ্থ হৈছে ৰাজ্যৰ সকলো আইন প্ৰশাসন। মুঠতে সকলো ফালৰ পৰা ব্যৰ্থ হৈছে মহানায়কগৰাকীক ন্যায় দিয়াত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে কেৱল ৰাইজক আঁচনি আৰু টকা দিলেই ৰাইজে সকলো পাহৰি ভোট দিব বিজেপিক। সিদিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, যদি জুবিন গাৰ্গক বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰে তেন্তে ৰাইজে কিয় বিজেপি চৰকাৰক ভোট দিব। সৰ্বনাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিন বেয়ালৈ ঢাল খাইছে। মুখ্যমন্ত্ৰীক খাতিৰ নকৰে এতিয়া জুবিন গাৰ্গৰ অনুৰাগীয়ে। জয় জুবিন দা, জুবিন দাৰ ন্যায় লাগে, উই ৱান্ট জাষ্টিছ। বন্ধুসকল, আপোনালোকে যদি নিৰ্বাচনৰ আগত জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেনেহ'লে তলৰ কমেণ্ট বক্সত উই ৱান্ট জাষ্টিছ জুবিন গাৰ্গ বুলি লিখক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে ওলোৱা আশীৰ্বাদ যাত্ৰাত জয় জুবিন দাৰ ধ্বনি। এয়া আজিৰ দিনৰ দৃশ্য টিহুৰ। ৰাজপথত জুবিন অনুৰাগীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ আগত দিলে জয় জুবিন দাৰ ধ্বনি। মুখ্যমন্ত্ৰীক পকাই দৰে জুবিন গাৰ্গৰ ন্যায় লাগিবই। ৰাজপথ অৱৰোধ কৰি জুবিন অনুৰাগীৰ জয় জুবিন দাৰ ধ্বনি। মুখ্যমন্ত্ৰী হিমন্তৰ জন আশীৰ্বাদ যাত্ৰাত লাগিল অন্ততৰ। মুখ্যমন্ত্ৰীৰ মুখৰ আগতে ৰাইজৰ দাবী প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগে। ৰাইজৰ দাবীৰ আগত মুখ্যমন্ত্ৰীৰ মুখত ভয়ৰ চিন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শক্তি কিমান। প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। নিৰ্বাচনতকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় আগত। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিধানসভালৈ আহি আছোঁ, মুখ্যমন্ত্ৰীৰ কামিখাৰ ভাঙি টুকুৰা টুকুৰ কৰি দিম, এই মন্তব্য কৰিছে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীক পুনৰ ধমক বদৰুদ্দিন আজমলৰ। হাত ভৰি ভাঙি চুৰমাৰ কৰি দিয়াৰ পোনপটীয়াকৈ ধমক মুখ্যমন্ত্ৰীক। নিৰ্বাচনৰ পাছত বিধানসভালৈ আহি আছোঁ, মুখ্যমন্ত্ৰীক কামিখাৰ ভাঙি টুকুৰা টুকুৰ কৰি দিম, হাত মূৰ ভাঙি চুৰমাৰ কৰি পেলাম, এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আগতীয়াকৈ ডাঙৰ চিকিৎসালয় সাজু কৰি ৰাখক মুখ্যমন্ত্ৰীৰ বাবে। হেলিকপ্টাৰ নাইবা বুক কৰি ৰাখক এৰোপ্লেন। মিয়াক কোনেও কষ্ট দিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাক আল্লাহো নহয়, ভগৱানো নহয়। নিৰ্বাচনৰ সময়ত ডিঙিৰ শিৰ ফুলাই ভাষণ দিলে অসমীয়াই ভোট দিব। অশিক্ষিত আৰু আৱেগিক মানুহবোৰে ভোট দিব হিমন্ত বিশ্ব শৰ্মাক। মোৰ আশা আছে তেখেতেও এদিন মিয়া হ'ব। গৌৰৱ গগৈয়ে সাংসদবোৰ বিজেপিক উপহাৰ হিচাপে দিছে। বিজেপিৰ টিম হৈছে কংগ্ৰেছ। বিজেপিক ভাল পায় কংগ্ৰেছে। মোক বিজেপিয়ে ভয় কৰে, হিমন্ত বিশ্ব শৰ্মাই মোক ভয় কৰে। কিন্তু কংগ্ৰেছৰ ভাতৃত্ববোধ আছে। হিমন্তৰ প্ৰেমত পাগল হৈছে কংগ্ৰেছ। মুখ্যমন্ত্ৰীক পুনৰ ধমক বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 90খনৰো অধিক আসনেৰে অসমত জয়ী হ'ব NDA। তৃতীয়বাৰৰ বাবে অসমত হ'ব NDA চৰকাৰ, এই মন্তব্য কৰিছে অসমত আহি গৃহমন্ত্ৰী অমিত শ্বাহে। 90খনৰো অধিক আসনত পুনৰ হ'ব NDA চৰকাৰ। অসমত প্ৰচণ্ড বহুমতৰ সৈতে তৃতীয়বাৰৰ বাবে হ'ব বিজেপি চৰকাৰ। অসমৰ ভূমিত নিৰ্বাচনক লৈ ভৱিষ্যতবাণী গৃহমন্ত্ৰী অমিত শ্বাহৰ। নৰেন্দ্ৰ মোদী আৰু হিমন্তৰ নেতৃত্বত বিশ্বমানৰ হৈছে আন্তঃগাঁথনি। সকলো উগ্ৰবাদী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰিছে। অসমত উগ্ৰবাদ, বোমা বাৰুদৰ পৰিৱেশ নাইকিয়া হৈছে। চিকিৎসা খণ্ডৰ অভূতপূৰ্ব আন্তঃগাঁথনি উন্নয়ন হৈছে। অসম উত্তৰ পূবৰ চিকিৎসা শিক্ষাৰ হাবলৈ ৰূপান্তৰ হৈছে। প্ৰচুৰ মাত্ৰাত কৰ্মসংস্থাপন সৃষ্টি হৈছে অসমত। ছেমিকণ্ডাক্টৰৰ দৰে অত্যাধুনিক উদ্যোগ অসমত স্থাপন হৈছে। 90খনৰো অধিক আসনত অসমত পুনৰ হ'ব NDA চৰকাৰ। অসমত প্ৰচণ্ড বহুমতৰ সৈতে তৃতীয়বাৰৰ বাবে হ'ব বিজেপি চৰকাৰ। অসমৰ ভূমিত নিৰ্বাচনক লৈ ভৱিষ্যতবাণী গৃহমন্ত্ৰী অমিত শ্বাহৰ।
পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ 5 বছৰত মিয়াৰ কামিহাড় ভাঙি দিম এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মানুহৰ ফালে কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব 5 বছৰত মিয়াৰ কামিহাড় ভাঙি দিম বিগত 5 বছৰত কামিহাড়ডাল ভাঙিলেও অখাবাৰ সমান কৰি দিম অসমীয়াৰ আগত থিয় হোৱাৰ সাহস ইখত নোহোৱা হৈ গৈছে ৰাস্তাত আহি কিবা ক'লেই জেল ভৰাই দিম বিগত 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল সিহঁতৰ দাদাগিৰি নোহোৱা হৈ গ'ল গড় হত্যাকাৰী নেতাও ৰাজপথত ওলালে চকু তল কৰি ওলাব লাগিব অসমীয়া মানুহৰ ফালে কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব 5 বছৰত মিয়াৰ কামিহাড় ভাঙি দিম পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ 12খন জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি ধুমুহা বৰষুণৰ তাণ্ডৱ আগন্তুক 48 ঘণ্টালৈ ৰাজ্যবাসীৰ বাবে হৈ পৰিব অতি ভয়াৱহ 12খন জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ 29 মাৰ্চত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগজাননী কোকৰাঝাৰ বাক্সা শোণিতপুৰ ওদালগুৰিত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বৰপেটা নলবাৰী গোৱালপাৰাতো দক্ষিণ শালমাৰা মানকাছাৰ ধুবুৰী চিৰাঙত আছে অৰেঞ্জ এলাৰ্ট পূব কাৰ্বি আলং ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি বৰাক উপত্যকাৰ লগতে 2 পাৰ্বত্য জিলা অৰেঞ্জ এলাৰ্ট মেঘালয় অৰুণাচলতো হ'ব ধুমুহা শিলাবৃষ্টিৰ সম্ভাৱনা পশ্চিমবংগ ছিকিমতো বতৰে ল'ব কাল ৰূপ বিহাৰৰ বিভিন্ন স্থানতো ধুমুহা শিলাবৃষ্টিৰ প্ৰচুৰ সম্ভাৱনা 29 মাৰ্চত 12খন ৰাজ্যত ধুমুহা বজ্ৰপাতৰ আগজাননী পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছক মুকলি সমৰ্থন বদৰুদ্দিন আজমলৰ কংগ্ৰেছে চৰকাৰ কৰক এয়া হৈছে বদৰুদ্দিন আজমলৰ ইচ্ছা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছক মুকলি সমৰ্থন জনাইছে বদৰুদ্দিন আজমলে আমাৰ ইচ্ছা কংগ্ৰেছে চৰকাৰ কৰক আমাৰ ইচ্ছা বিজেপি ইয়াৰ পৰা যাওক নিজৰ ইচ্ছাৰ কথা সদৰি কৰি আজমলে গঠালে বিস্ফোৰণ কিন্তু ইচ্ছা পূৰণ কৰিব পৰা নাই কংগ্ৰেছে ৰাজ্যসভাতো আমাৰ সৈতে মিত্ৰতা কৰিব লাগিছিল নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছক মুকলি সমৰ্থন বদৰুদ্দিন আজমলৰ আমাৰ ইচ্ছা কংগ্ৰেছে চৰকাৰ কৰক আমাৰ ইচ্ছা বিজেপি ইয়াৰ পৰা গুচি যাওক নিজৰ ইচ্ছাৰ কথা সদৰি কৰি আজমলে গঠালে বিস্ফোৰণ পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাঘৱ চাদ্ৰাই উভতি ধৰিছে বেংকসমূহক জিৰো বেলেন্সত কিয় কৰ্তন হয় ফাইন এই বিষয়ে উভতি ধৰিছে বেংকক ৰাঘৱ চাদ্ৰাই হলটেকত পেলালে বেংকসমূহক দৰিদ্ৰ লোকৰ পৰা কিয় ফাইন কাটে বেংকসমূহে জিৰো বেলেন্সৰ বাবে দৰিদ্ৰ লোকৰ পৰা ধন কৰ্তন কৰি আহিছে বেংকসমূহে সকলো বেংকৰ এই ফাইন চিষ্টেম উঠাই দিব লাগে 3 বছৰত গ্ৰাহকৰ পৰা 19,000 কোটি ধন সংগ্ৰহ কৰিছে বেংকসমূহে এই ধনসমূহ আছিল দেশৰ দৰিদ্ৰ লোকৰ এওঁলোকৰ দুখ কি আছিল গৰীবৰ একাউণ্টত ধন নথকাটো অপৰাধ নেকি চাৰ্জ লগাই মাইনাছো হৈ যায় একাউণ্ট জনতাক ফাইনেন্সিয়েল সুৰক্ষা নহয় হেঁচা প্ৰয়োগৰ অভিযোগ গৰীবৰ পৰা মুনাফা লৈছে বেংকসমূহে বেংকৰ এই পেনাল্টি চিষ্টেম উঠাই দিয়াৰ দাবী ৰাঘৱ চাদ্ৰাই হলটেকত পেলালে বেংকসমূহক পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু মুছলমানৰ ৰাজনীতিত অতিষ্ঠ হৈছে বিজেপি চৰকাৰ বিজেপি ত্যাগ সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকৰ হিন্দু মুছলমানৰ ৰাজনীতিত অতিষ্ঠ হৈ বিজেপি ত্যাগ সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকৰ বিস্ফোৰক পোষ্ট লিখি বিজেপি ত্যাগ কৰিলে সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকে বিজেপিত যোগ দিয়াটো আছিল আমাৰ ঐতিহাসিক ভুল এই ভুল মই সময়ত উপলব্ধ কৰিবলৈ সক্ষম হলো যি দলৰ উদ্দেশ্য কেৱল নিৰ্বাচন জিকা আৰু ভোটাৰৰ মাজত মেৰুকৰণৰ সৃষ্টি কৰা দেশৰ ভোটাৰৰ মাজত সাম্প্ৰদায়িক বিভাজন ঘটোৱাই হৈছে এই দলৰ লক্ষ্য এয়া মোৰ বাবে সহনশীল নহয় আৰু হ'ব নোৱাৰে দেশ ধ্বংস কৰিব বিচৰা বিভাজনকাৰী শক্তিক আমি পৰাস্ত কৰিবই লাগিব পশ্চিমবংগৰ বিজেপি নেতা চন্দ্ৰ কুমাৰ বসুৰ মন্তব্য হিন্দু মুছলমানৰ ৰাজনীতি অতিষ্ঠ হৈ বিজেপি ত্যাগ সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকৰ বিস্ফোৰক পোষ্ট লিখি বিজেপি ত্যাগ কৰিলে সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকে পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ বাবে ৰংগা দলিচা পাৰি দিব শিলাদিত্যই
এইবাৰ যদি মুছলমানে হিন্দুৰ লগে লগে 50% ভোট দিয়ে তেন্তে মুছলমানৰ বাবে ৰঙা কাৰ্পেট পাৰি দিব শিলাদিত্যই। মুছলমানৰ বাবে ৰঙা দলিচা পাৰি দিব শিলাদিত্যদেৱে। মুছলমানৰ 50% ভোট পালে পাৰি দিয়া হ'ব ৰেড কাৰ্পেট। মুছলমান অধ্যুষিত এলেকাত নিৰ্বাচনী প্ৰচাৰ সভা শিলাদিত্যদেৱৰ। হোজাইত হিন্দু মুছলমান সকলোকে একেলগে থাকিব। উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো ধৰ্ম। হিন্দু মুছলমান সকলোৱে পাব সমান সুবিধা। মুছলমানৰ বাবে ৰঙা দলিচা পাৰি দিব শিলাদিত্যদেৱে। মুছলমানৰ 50% ভোট পালে পাৰি দিয়া হ'ব ৰেড কাৰ্পেট। মুছলমান অধ্যুষিত এলেকাত নিৰ্বাচনী প্ৰচাৰ সভা শিলাদিত্যদেৱৰ। হোজাইত হিন্দু মুছলমান সকলো একলগে থাকিব। উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো জাতি ধৰ্ম। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।